তুমি হাত লগোৱা না তুমি হকটো ঠিকে কৈছা তুমি হাত লগোৱা না তুমি ব্যৱহাৰ বেয়া কৰিবা তুমি উই আহিলা না কোৱা মই উই আহিছো এতিয়া ইমান মিহিকে ক'ব নালাগে ইমান মিহিকে ক'ব নালাগে মই কি কৈছো আপুনি কেনেকে ডিঙি ফালি ফালি চকুতে লাগা কিমান নহা যাব তুমি মিছা নামাৰিবা আমাৰ আধা সময় দিছিলে বাইদেউ আপোনালোকে মাতিছে মই এখন একচেপ্ট কৰিছোঁ মই এজনকে শুনো হুলস্থুল হ'লে সমাধানটো হ'ব জানো কওকচোন হুলস্থুল হ'লে একো নহ'ব ন লাহে লাহে বস্তুটো শুনি লওঁ এজনকে নৱনিৰ্বাচিত মেম্বাৰসকলৰ যি মানে প্ৰেচিডেণ্ট বাছনি আৰু তেওঁলোকৰ শপতনামা আছিল তাত আমি সকলো ৰাইজ হৈ আমি আহিছিলোঁ সকলোৱে আৰু তেনেস্থলত মানে কি আমাৰ এজন ৰমণী গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ যিজন নতুনকৈ নিৰ্বাচিত হোৱা ৱাৰ্ড মেম্বাৰ তেওঁ মানে বাৰে বাৰে বাহিৰলৈ তেওঁ ওলাই আহি আছে মোবাইল লৈ আমি ক'লোঁ যে 10জন মেম্বাৰৰ ভিতৰত প্ৰত্যেকে যেতিয়া ভিতৰত বহি আছে তেওঁনো কিয় বাৰে বাৰে বাহিৰলৈ তেওঁ আহি থাকিবলগীয়া হয় মোবাইলটো লৈ সেই কথাষাৰ কোৱাৰ লগে লগে তেওঁ মোক মানে একদম চকুকেইটা হেৰি কৰি তেওঁ বহুত দূৰ আহি মোক চোচা মাৰি হাত দুখন একদম সম্পূৰ্ণ তেওঁ মোৰ গাৰ ওচৰত মাত্ৰ মোক গাত মানে তেওঁ মাৰিবলৈ বাকী থাকিলে আহি পিনি মোক গাৰ ওচৰত পৰিলে তেতিয়া মোৰে ভগ্নী তুলিল তাই ক'লে যে তুমি কি কাৰণে আহিছা ইয়ালৈ তুমি কি কাৰণে তেওঁক মাৰিবলৈ আহিলা তুমি ৰ'বা মই তেতিয়া উঠি গ'লোঁ তুমি ৰ'বাচোন বাইদেউ তুমি কি কাৰণে এনেকৈ মোক চোচা মাৰি আহিলা মইতো তোমাক একো ভুল কথা কোৱা নাছিলোঁ আৰু তেনেকৈ ধৰণে কোৱাত মানে সি মোক বহুত কিবা কিবি কৈছে আৰু কোৱাৰ কাৰণে সি মোক মানে কিবা বেলেগ অশ্লীল বাক্য কিছুমান কৈছে যিবিলাক বাক্য আমি সাধাৰণতে ক'ব নোৱাৰোঁ মোৰ হয়তো তাৰ মই ভগ্নী তুল্যও হ'ব পাৰোঁ তাৰ মাতৃ তুল্যও হ'ব পাৰোঁ সি মোতকৈ বয়সত বহুত সৰু লোৱা কিন্তু আজি যদি ৰাইজৰ প্ৰতিনিধি হৈ এতিয়াই যদি এনে ব্যৱস্থা হয় আৰু ৰাইজৰ প্ৰতিনিধি হৈ শপতনামা লোৱাৰ পিছত ৰাইজৰ কি কাম কৰিব আৰু তেনে এজন প্ৰতিনিধিক আমি নিবিচাৰোঁ মানে আমাক নালাগে বুলি আমি ক'বলৈ মই আজি থানাত এজাহাৰ দিছোঁ আৰু মই ভাবোঁ যে থানাই আজি তেনে এজন জনপ্ৰতিনিধিক উচিত ব্যৱস্থা ল'ব বুলি মই আশা ৰাখিছোঁ আমাৰ অসম চৰকাৰৰ যি পঞ্চায়তী ৰাজ ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থাত আমাৰ আজি নাজিৰা সমষ্টিৰ অন্তৰ্গত 81 নং ৰমণী গাঁও পঞ্চায়তত আজি আমাৰ পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলক আজি শপত গ্ৰহণৰ লগতে পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি আমাৰ নিৰ্বাচনৰ যি প্ৰক্ৰিয়া আছিল এই প্ৰক্ৰিয়া ব্যৱস্থাৰ মাজত আজি ব্লকৰ ফালৰ পৰা যিসকল গৈছিল ব্লকৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপত তেওঁলোকৰ মাজত আমি ৰাইজেও তাত আছিলোঁ তেওঁলোকৰ মাজত ভিতৰত যি আলোচনা হৈ আছিল তেওঁলোকৰ মাজত বিশেষ ব্যৱস্থা কৰি আছিল কিন্তু তাৰ মাজতে আমাৰ যিসকল স্থানীয় ৰাইজ তাৰ মাজতে আমাৰ এই বাইদেউ আছিল বাইদেউ কৈছিল যে এজন তাৰে জনপ্ৰতিনিধিয়ে বাৰে বাৰে বাহিৰলৈ ওলাই আহিছে তেওঁ মোবাইলৰ ব্যৱস্থা কৰিছে তো এই কথাখিনি কওঁতে বাইদেউ ক'লে যে তুমিনো কিয় বাৰে বাৰে ওলাই গৈছা গতিকে তুমিনো কিয় বাকী 9জন বহি আছে তেতিয়া বাইদেউ এগৰাকী তেওঁ চোচা লৈ আহিছিল আৰু সেই চোচা লৈ অহা অৱস্থাত মোৰে ভগ্নী এগৰাকীয়ে কৈছে যে তুমি কেলৈ চোচা ল'বা তুমি ইয়াতে থাকা তুমি নিজৰ ৰুমলৈ যোৱা বাকীসকল 9জন বহিব পাৰিছে তুমি কিয় নোৱাৰা এই কথাটো কোৱাৰ লগে লগে তেওঁ মানে কথাটো উল্টাকৈ কৈছে আমাৰ ৰমণী পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ পিংকু মোহন কংগ্ৰেছৰ বুলি নহয় আমাৰ এইবাৰ আমাৰ সকলো নিৰপেক্ষ সকলো নিৰ্দলীয় গতিকে আমি নিৰ্দলীয় যেতিয়া আমি সকলোকে ছাপোৰ্ট কৰোঁ যিজনে আমাৰ সভাপতি হয় আমাৰ কোনো আপত্তি নাই আমি তেওঁক লৈ পিনে আমি আমাৰ পঞ্চায়তখনৰ সভাপতি হ'ব আমি গৌৰৱ কৰিবলৈ বিচাৰিছিলোঁ কিন্তু তেওঁ আমাৰ এই এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ব্যৱস্থা কৰিলে তেওঁ ৰাইজৰ কি ব্যৱস্থা কৰিব যে আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত সেই 5 নং ৱাৰ্ডত তেওঁ কি ৰাইজৰ সহায় কৰিব গতিকে তেনেকুৱা এজন সদস্য যদি আমাৰ পঞ্চায়তত থাকে আমি সেইকাৰণে মানে তেওঁৰ হয়তো মাতৃতুল্য হ'ব পাৰে বা ভগ্নীতুল্য হ'ব পাৰে গতিকে তেনেকুৱা এগৰাকী মাতৃক যদি আজিৰ দিনতেই তেওঁ শপত গ্ৰহণ কৰাৰ পিছতে যদি এই ব্যৱস্থা তাৰ পিছত তেওঁ কি নকৰিব গতিকে আমি তেনেকুৱা এটা ব্যৱস্থাৰ মাজলৈ আমি যাবলৈ বিচৰা নাই আৰু তেনেকুৱা প্ৰতিনিধিক আমাৰ ৰাইজক আমি নালাগে বুলি আমি থানাত এজাহাৰ দিছোঁ